এটা যেহেতু লোকসংস্কৃতিক গ্ৰুপ এটাই বা দল এটাই ধৰক এখন বিহু মঞ্চত 15-20 হাজাৰ বা 25,000 টকা লয়। তেখেতসকলৰ ইমান মাননি, কিন্তু যিখিনি বাদ্যযন্ত্ৰী নহ'লে কিন্তু তেওঁলোক চলিব নোৱাৰে, তেখেতসকলৰ কিন্তু মাননিটো 4-5 হাজাৰ টকা থাকি যায়। অসমৰ বাহিৰত হওক, মুম্বাইত হওক, পে'মেণ্ট ছিষ্টেমটো এনেকুৱা নহয়, মানে মাননি হয়। আৰু মিউজিচিয়ানসকল যাব লাগিব আপোনাৰ মানে 2 ঘণ্টা আগত, গোটেই ৰেডি কৰিলে, তাৰ পিছত ছেটআপ ৰেডি কৰি চাউণ্ড চেক কৰি, আনকি গায়ক গায়িকাজনীৰ মানে মাইক্ৰফোনটোৱে টেষ্ট কৰি দিয়ে। নমস্কাৰ, আসাম ফ্ৰণ্টৰ সাংস্কৃতিক অনুষ্ঠান সুৰৰ পাঞ্চৈলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ যুৱক, যিগৰাকী যুৱকে বাঁহীৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে এক আলোড়নৰ সৃষ্টি কৰিছে। নলবাৰীৰ যুৱক হৃদয়জিৎ শৰ্মা। আজি হৃদয়জিৎ শৰ্মা আমাৰ লগত উপস্থিত আছে। মই পোনে পোনে হৃদয়জিৎ শৰ্মাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, অসম ফ্ৰণ্টৰ সমূহ শুভাকাংক্ষী আৰু দৰ্শক শ্ৰোতালৈকে মই পোনে পোনে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোৰ কাৰণে। পোনতে আমি এই ভক্তিমূলক গীতৰ সুৰেৰে যদি আপোনাৰ বাঁহীৰ সুৰেৰে যদি আজি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ, নিশ্চয় ভাল হ'ব। নিশ্চয়, ঠিক আছে। গুৰুজনাৰ বৰগীতেৰে এই অনুষ্ঠানটি আৰম্ভণি কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া আপোনাক। আপুনি অতি সুন্দৰ ভক্তিমূলক এটি বাঁহীৰ সুৰেৰে আজিৰ এই অনুষ্ঠানৰ পাতনি মেলিলে। হয়, আপোনাৰ ঘৰ নলবাৰীৰ গোপাল বজাৰত? মোৰ গোপাল বজাৰ, হয়। আপোনাৰ কেনেদৰে এই বাঁহীৰ সংস্পৰ্শলৈ আহিল? পোনতে ক'বলৈ গ'লে মোৰ ঘৰৰ পৰিৱেশটো অকণমান সাংস্কৃতিক ক্ষেত্ৰত জড়িত। প্ৰথম মই বাঁহী আচলতে দেখি দেখি বহু কথা শিকা যায়, আৰু দেখি দেখি যিটো কথা আমি চাম বা সদায় যিটো দেখি থাকিম, সেই বস্তুটো কৰাৰ প্ৰতি এটা আগ্ৰহ হয়। সেই বস্তুটো কেনেকৈনো কৰিব পাৰি, আয়ত্ব কৰিব পাৰি, ভাল লাগে, নিজৰ ভাল লগাটো গঢ়ি উঠে। আৰু সেই গঢ়ি উঠাই এনেকৈ গঢ়ি উঠিল যে মোৰ খুৰা হৈছে অসমৰ বাঁহীবাদক দীপক শৰ্মাদেৱ, আৰু তেখেতৰ তাত সৰুৰ পৰাই বাঁহীটো দেখিছিলোঁ, তেখেতে বাঁহীটো বজোৱা দেখিছিলোঁ, বা বিভিন্ন সময়ত বাহিৰত যায়, বিভিন্ন সময়ত বহু অনুষ্ঠান পৰিৱেশন কৰে। তো তাৰ লগতে মোৰ দেউতাই নাটক লিখিল, তো দেউতাৰ নাম ব্ৰজেন শৰ্মা। তো এনেকৈ এটা ঘৰুৱা যিটো সাংস্কৃতিক পৰিৱেশ এটা পালোঁ সৰুৰ পৰা। আৰু পোৱাৰ পিছতেই সৰুতে মায়ে মোক গানৰ স্কুল এখন নাম লগাই দিছিলে ক্লাছ 2-3 মানতে। আৰু তাৰ পৰা এনেকৈ গৈ 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 এটা সময়ত মেট্ৰিক পৰীক্ষা দিলোঁ। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, আৰু তেনেকেই বাঁহীটোৰ লগতেই একেলগে পঢ়া আৰু বাঁহী দুয়োটাই গৈ থাকিল। তাৰ লগে লগে অসমৰ মানুহখিনিও লাহে লাহে আদৰি ল'লে, আৰু বাঁহীটোক যিহেতু আদৰি ল'লে, তাৰপিছত ইচ্ছা গ'ল যে উচ্চ শিক্ষা কিছু গ্ৰহণ কৰোঁ বাঁহীটোৰ ওপৰত, আৰু তেনেধৰণে বাঁহীটো মই হাতত লৈ আজি মানে সুখৰ খবৰ। প্ৰেৰণাও হয়তো প্ৰেৰণাৰো উৎস যি দীপক শৰ্মা ডাঙৰীয়া, দীপক শৰ্মা আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক। হয়, আপুনি তেখেতৰ ভতিজাক? তেখেতৰ ভতিজাক, হয়। এইবাৰ আমি কি শুনিম আপোনাৰ? যিহেতু মই কলকাতাত পঢ়ি আছোঁ,
শিক্ষা গ্ৰহণ কৰিছোঁ বাঁহীৰ ওপৰত আৰু শাস্ত্ৰীয় সংগীতক মূল প্ৰাধান্য হিচাপে বাঁহী গ্ৰহণ কৰিছোঁ এটা শাস্ত্ৰীয় সংগীতৰ এটা সুৰ শুনি আমি আকৌ কথা মাজলৈ আহোঁ ৰাগ শাস্ত্ৰীয় সংগীতৰ বহুত ৰাগ ৰাগিনী থাকে তাৰ ভিতৰত ৰাগ হংসধ্বনি নামৰ এটা ৰাগ আছিলে আৰু হংসধ্বনি ৰাগটোৰ ওপৰত অকণমান বিশ্লেষণ কৰি দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া আপুনি অতি সুন্দৰকৈ শাস্ত্ৰীয় সুৰটো পৰিৱেশন কৰিলে আপুনি কলকাতাত পঢ়ি আছে হয় কলকাতাত মই পঢ়ি আছোঁ বিগত 6 বছৰ ধৰি কলকাতাত আছোঁ তাতে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি বাহিৰ ওপৰত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী কৰিলোঁ কৰি এতিয়া তাতেই আছোঁ বিভিন্ন কামৰ ক্ষেত্ৰত জড়িত হৈ আপুনি যিহেতু তাত আছে তাৰ সাংস্কৃতিক জগতৰ লগতো নিশ্চয় পৰিচিত বা জগতখনতো কাম কৰি আছে কলকাতাৰ নিশ্চয় আপুনি কলকাতাৰ যিখন সাংস্কৃতিক জগত আৰু অসমৰ যিখন সাংস্কৃতিক জগত তাৰ মাজত কিবা পাৰ্থক্য দেখা পায় নেকি দেখা যায় কিছু ক্ষেত্ৰত পাৰ্থক্য দুখন ভিন্ন ঠাইৰ মাজত পাৰ্থক্য হয়তো থাকিবই কিন্তু তাত বহুখিনি এই থাকে যে কলকাতা মই যিহেতু প্ৰধানতভাৱে শাস্ত্ৰীয় সংগীতৰ জড়িত সেই ক্ষেত্ৰত ক'বলৈ গ'লে শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত কলকাতা এখন যথেষ্ট চহকী চহৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত যদি কোনোবা এজন শিল্পী যদি কলকাতাৰ পৰা যদি তেওঁ শাস্ত্ৰীয় সংগীতৰ শিল্পী হ'ব পাৰে তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষ বা পৃথিৱীত এটা চিনাকি পৰিচয় বা নাম এটা হয় যেনেকৈ আমাৰ সকলোৱে জানে ৰবিশংকৰ যি পণ্ডিত ৰবিশংকৰ যি আছিলে কলকাতাৰ মানুহ বাবা আলাউদ্দিন খান তাৰ লগতে আৰম্ভ কৰি এনেকৈ বিভিন্নজন ব্যক্তি সংগীতৰ ক্ষেত্ৰত জড়িত বিভিন্ন ব্যক্তি যি কলকাতাৰ পৰা ডাঙৰ হৈছে কলকাতাত আহে কলকাতাৰ পৰা শিকে সেই ক্ষেত্ৰত অসমৰ সাংস্কৃতিক জগতৰ ক্ষেত্ৰত অসম যেনেকৈ ফ'কত লোকসংগীতৰ ক্ষেত্ৰত অসম অনন্য লোকসংগীতক ইমানখিনি লোকসংগীত অসমত আছে যাৰ কাৰণে আমি ক'ব পাৰোঁ যে গোটেই ভাৰতবৰ্ষত হয়তো এনেকুৱা এখন ৰাজ্য নাই যি ৰাজ্যত ইমান ভিন্ন ৰঙী লোকসংগীতেৰে ভৰপূৰ তো সেই ক্ষেত্ৰত চাব গ'লে দুটা দিশ বেলেগ বেলেগ কলকাতাৰ শাস্ত্ৰীয় যিটো ধাৰা আছে বা কলকাতাৰ সাংস্কৃতিক জগতখনৰ যিটো চহকী নাম আছে যি ফালেৰে আছে তাৰ হয়তো এটা ভিন্ন ৰূপত যে অসমৰ হয়তো সাংস্কৃতিক জগতখনত এটা বেলেগ সুকীয়া স্থানেৰে হয়তো এটা নাম আছে এনেকৈ দুটা ঠাই এটা নিজৰ ঠাইত সুন্দৰভাৱে আগুৱাই গৈ আছে আপুনি যিহেতু কলকাতাতে থাকে আমাৰ শ্ৰদ্ধাৰ শিল্পী বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ যি টালিগঞ্জৰ বাসগৃহ আছে সেইটোতো আপুনি জানে নিশ্চয় বা তালৈকে আপুনি গৈছে সেইটো গৈছোঁ তালৈকে টালিগঞ্জত আছে যিখন মেইন কলকাতাৰ যিখন টলিউড বুলি কয় আপোনাৰ চলচ্চিত্ৰৰ জাগা বুলি কয় ঠাই সেই ঠাইটোতেই ভূপেন হাজৰিকাদেৱৰ ঘৰটো আছে তালৈকে গৈছোঁ আৰু তালৈকে গৈ কি অনুভৱ কৰে আপুনি অনুভৱ এটা বস্তুৱে কৰোঁ যে
সেই ঘৰটোত যোৱাৰ পিছত এনেকুৱা লাগে ঘৰটো সংৰক্ষণৰ দায়িত্ব একজেক্টলি মই সেইটো কথাকে ক'ব গৈছোঁ। লোৱাটো আপুনি প্ৰয়োজন। এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আপোনাৰ মনত কেতিয়াবা দুখ দিয়ে নে নাই যে দিয়ে, এনেকুৱা দিয়ে। এগৰাকী বিশ্ববৰেণ্য শিল্পী অকল অসমৰেই নহয়, তেখেত গোটেই নিশ্চয়, ভাৰতবৰ্ষৰে সম্পদ আছিল, হয়। ভাৰত ৰত্ন। সেইটো দিয়ে। সেইটো কি হয়, যেতিয়া কলকাতাত মই থাকোঁ, যিহেতু বেছিভাগে থাকোঁ, তাত যেতিয়া ছট পূজা হয়, তাত যেতিয়া কালী পূজা হয়, কলকাতাত দুৰ্গা পূজা বুলি ক'লে গোটেই ভাৰতবৰ্ষৰ পৃথিৱী বিখ্যাত। তো দুৰ্গা পূজাৰ সময়ত মই এইটো দেখোঁ যে দুৰ্গা পূজাৰ সময়তো বিভিন্নখন মঞ্চত মানে অনুষ্ঠানৰ আগত যি গান বজায়, তাত ভূপেন হাজৰিকাদেৱৰ গান বজাই ৰাখে, সেইটো শুনে পাওঁ। তাত হয়তো সেইটো মানে বাংলাত থাকে যে আমি এক যাযাবৰ বা মানুষের জন্য, এতিয়া যিবোৰ গান কৰিছে। তো তাৰপিছত এইটো লাগে যে সেই ঘৰটোত যোৱাৰ পিছত এনেকুৱা লাগে যেন তেখেতৰ ঘৰটোৱে যেন কিবা এটা নাপালে, তেখেতে বহুত পালে হয়তো, বা তেখেতৰ যিটো নাম তেখেতে আমাক যিমান দি গ'ল, তাৰ বিনিময়ত যেন তেখেতৰ যদি আমি ঘৰটো সংৰক্ষণ কৰোঁ, তেখেতৰ প্ৰতি এক প্ৰকাৰ অন্যায় কৰা হৈছে, সেইটো লাগে অলপ। যে সেইটো একচুৱেলি কি হয়, আচলতে দুখন চৰকাৰৰ ইয়াত কথা আহি পৰে। এখন হৈছে আমাৰ ৰাজনৈতিক যুদ্ধৰ বাবে এনেকুৱা পৰিঘটনাবোৰ সংঘটিত হোৱা বুলি আপুনি নিশ্চয় ভাবে। ৰাজনৈতিক যুদ্ধ যিহেতু আমাৰ অসমত বিজেপি চৰকাৰ চলি আছে আৰু পশ্চিমবংগত মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছ চৰকাৰ চলি আছে। তো তাত সেই ক্ষেত্ৰত ক'ব গ'লে দুখন চৰকাৰে মানে ৰাজনীতিত যাতে আমাৰ শিল্প সংস্কৃতিটো যাতে নষ্ট হৈ নাযায়, সেইটো যাতে গ্ৰাস নহয়, ৰাজনীতিক শিল্প সংস্কৃতিৰ মাজত যাতে ৰাজনীতিক নোসোমায়, সেইটো বিচাৰোঁ। কৰিবও নাপায় আচলতে অসম চৰকাৰে, মই অসম চৰকাৰক অনুৰোধ জনাওঁ বা পশ্চিমবংগ চৰকাৰকো এইটো অনুৰোধ থাকিব যে অসম চৰকাৰৰ ফালৰ পৰা যদি পশ্চিমবংগ চৰকাৰক কোৱা হয় বা দুখন চৰকাৰৰ যৌথ প্ৰচেষ্টা, আমিও এই অনুষ্ঠানৰ জৰিয়তে দুয়োখন চৰকাৰক অনুৰোধ যৌথ জনাইছোঁ, প্ৰচেষ্টাত এইটো সম্ভৱ হৈ উঠিব। হৃদয়তাৰে তেখেতসকলে এই ক্ষেত্ৰত আগভাগ লওক। ভূপেন হাজৰিকাদেৱৰ যি টালিগঞ্জৰ বাসগৃহ, সেই বাসগৃহ সংৰক্ষণ হওক। আমিও এইটো হাড়ে হিমজুৱে আন্তৰিকতাৰে বিচাৰোঁ এগৰাকী অসমীয়া হিচাপে বিচাৰোঁ। কাৰণ তেখেতকে নিজে কয়, আমি যেতিয়া কয় যে ভূপেন হাজৰিকা মানে ক'তনো অসমৰ মানুহ আছিল, তেওঁ আমাৰ মানুহ, এনেকৈ কয়। মান্না দে ভূপেন হাজৰিকা চব আমাৰ মানুহ। তেতিয়া অকণমান গাত লাগে যে তেখেতটো অসমৰ হয়, তেতিয়া কয় যে তেখেতনো অসমত জন্মই গ্ৰহণ কৰিলে, বেছি সময় বাহিৰতে থাকিলে। এতিয়া সেই ক্ষেত্ৰত তেতিয়া কেতিয়াও ভাৱ হয় যে তেওঁ কলকাতাৰ মানুহখিনিও মানে আপোনাৰ মতে ভূপেন হাজৰিকাদেৱ কলকাতাৰ মানুহ বুলি ভাবে, কলকাতাত জন্মগ্ৰহণ কৰা কলকাতাৰ ব্যক্তি বুলি ভাবে। তেতিয়া কিছুমানে কয় না তেওঁ জন্মটো অসমত কৰিলে। তো সেই ক্ষেত্ৰত কেতিয়াবা লাগে যে নে আমি কিবা দিব নোৱাৰিলোঁ, নে কিয় সেইটো হয়, পৰিচয়টো মানুহৰ এনেকুৱা ন। তো অনুৰোধ থাকিল যে সেই কৰক, কামখিনি দুখন চৰকাৰৰ যৌথ প্ৰচেষ্টাত সম্ভৱ কৰি তোলক। নিশ্চয় এইটোৱে। ভূপেন হাজৰিকাদেৱৰ গীত মানে সুৰ এটা হ'ব নেকি এইবাৰ? নিশ্চয় হ'ব। তেখেতৰ দিন আগত তেখেতৰ জন্মবাৰ্ষিকী আমি পালন কৰিলোঁ। এটা গীত, যিটো গীতত মই দুটা শিল্পীহঁতক খুব সন্মান কৰোঁ। এটা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু এজন হৈছে ডক্টৰ ভূপেন হাজৰিকা। তো গীতটি আছিলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ লিখা আৰু সুৰ, কথা আৰু সুৰ, আৰু ভূপেন হাজৰিকাদেৱে গাইছিলে, যিটো আমি শুনিবলৈ পাওঁ। তো সেই গীতটি অকণমান বজাই দিছোঁ। ঠিক আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শৰ্মা ডাঙৰীয়া।
আচলতে বাঁহীৰ সুৰত এক শক্তি থাকে, যি শক্তিয়ে হয়তো মানুহৰ মন প্ৰাণ পুলকিত কৰি তোলে, উদ্বেলিত কৰি তোলে বহু সময়ত। আপুনি এনেকুৱা এটা বাদ্যযন্ত্ৰকে নিজৰ জীৱনৰ ব্ৰত হিচাপে লৈছে। হয়, বাঁহীটো ক'ব গ'লে শ্ৰীকৃষ্ণই বজাইছিল, আৰু বাঁহী বুলি ক'লে সেই বাঁহৰ বাঁহীটোৰ এই 7টা ফুটাত কেনেকৈ সুৰ তোলা সম্ভৱ, সেইটো যেতিয়া আচলতে আমি বজাওঁ তেতিয়াই সেইটো নিজে মানে উপলব্ধি কৰিব পাৰোঁ। আৰু এটা মানে অপ্ৰকাশিত সুখ এটা আছে বাঁহীটোৰ ভিতৰত, তো সেইকাৰণে ইয়াক লৈ আগুৱাই যোৱাৰ ইচ্ছা জীৱনত। মানে বলিউডত কাম কৰিছে নেকি আপুনি? হয়, কিছু প্ৰজেক্ট মই মুম্বাইলৈ যোৱা নাই, কিন্তু এনেকুৱা কিছু প্ৰজেক্ট হয় যিবোৰ প্ৰজেক্ট আমাৰ মুম্বাইৰ হয়তো প্ৰজেক্টটো হয় বা মুম্বাইৰ কণ্ঠশিল্পীয়ে সেইটো কয়, কিন্তু আমি কলকাতাৰ পৰা ৰেকৰ্ডিং কৰি পঠাই দিওঁ। তো সেনেধৰণে বলিউডৰ বিভিন্ন ট্ৰেইলাৰ হওক বা বিভিন্ন এডভাৰ্টাইজ হওক, এই ৰিচেণ্টলি কেইটামান এডভাৰ্টাইজ ৰিলিজ হৈছে, তো সেই প্ৰজেক্টটোত মই বজাইছোঁ বা বাঁহীটো, বা 2এখন চিৰিয়েলৰ আপোনাৰ কৰিছোঁ, বেকগ্ৰাউণ্ড মিউজিকৰ কৰিছোঁ, এনেকুৱা ধৰণে কৰিছোঁ। বা কলকাতাৰ আপোনাৰ এজন বলিউড আপোনাৰ আপোনাৰ ডিৰেক্টৰ এজন আছে, সুমন মুখাৰ্জী নামৰ, তেখেতৰ লগত কিছু কাম কৰাৰ সৌভাগ্য হৈছে এতিয়ালৈকে। এনেধৰণে কৰিবলৈ চেষ্টা গৈ আছোঁ আগত। এইবাৰ বলিউডৰ যদি এটা গীতৰ সুৰ শুনিব পাৰোঁ নিশ্চয় ভাল লাগিব। ঠিক আছে, শুনাইছোঁ। পুৰণি এখন চিনেমা, বলিউড চিনেমাৰ মিউজিক আছিলে, সংগীত কৰিছিলে A.R. ৰহমান, আৰু গানটি গাইছিলে আপোনাৰ হৰিহৰণজী গাইছিলে। খুব সকলোৱে পৰিচিত গান, আৰু সেই গীতটো বজাইছোঁ। চিনেমাখনৰ নাম আছিলে বম্বে বোলছবিৰ গীত। ধন্যবাদ শৰ্মা ডাঙৰীয়া, আপুনি অতি সুন্দৰভাৱে বলিউডৰ গীতটি বাঁহীত সুৰ কৰিলে। আপুনি বাঁহীকে জীৱনৰ ব্ৰত হিচাপে লৈছে, সৰু থাকোঁতে জীৱনৰ সংগী হিচাপে লৈছে বাঁহী। নিশ্চয়
সৰু থাকোঁতে সকলো বস্তুৱে নিচা থাকে আৰু এটা সময়ত সময়ৰ পাতত গৈ 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 যিকোনো এটা পেচা আমি ল'ব লগা হয়। মই সেইটোকে সুধিব বিচাৰিছোঁ যে বাঁহী আপোনাৰ পেচা নে নিচা? আমি সৰু থাকোঁতে মোৰ নিচা আছিল আৰু পৰৱৰ্তী সময় গৈ গৈ থাকোঁতে এটা সময়ত গৈ এনেকুৱা লাগিল বা আজিৰ ডেটত এনেকুৱা লাগে যে যদি নিচাটোকেই যদি পেচা হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে চাগে আৰু বেছি সুখী আৰু প্ৰশান্তি অনুপ্ৰাণিত হৈ থাকিম। ভাৰতবৰ্ষত বা অসমত বাঁহীক পেচা হিচাপে গ্ৰহণ কৰিব পাৰি নে নাই বা পেচা হিচাপে গ্ৰহণ কৰাৰ থল আছে নে নাই? নিশ্চয় আছে। আমাৰ বাঁহীটোৰ ক্ষেত্ৰত প্ৰথম অসমত বাঁহীটো মানে মানে সমাদৰ লাভ কৰিছিলে প্ৰভাত শৰ্মাদেৱৰ পৰা। আৰু তাৰপিছত মানে এটা অনন্য মাত্ৰা দিলে সেইটো হৈছে দীপক শৰ্মাদেৱে। আৰু তেখেতক দেখিয়ে আচলতে ক'ব পাৰি যে আমাৰ নৱপ্ৰজন্মৰ বহুত বাঁহীবাদক তেখেতৰ গোটেই জীৱন তেখেতৰ প্ৰেৰণাত কাৰণ তেখেতে হয়তো চাকৰি পায়ো চাকৰি নকৰিলে একমাত্ৰ বাঁহীটোৰ কাৰণে, এনেকুৱা বহু কথা তেখেতৰ আছে। আৰু সেই চাকৰি পায়ো চাকৰি নকৰিলে কেৱল বাঁহীটোকে বজাই চলিম বুলি। তাৰপিছত তেখেতে এটা এনেকুৱা ধৰণৰ জীৱন যিহেতু কটাই আছে, চহকী জীৱন এটা, তাৰ ভিতৰত ক'ব পাৰি মাজতে তেখেতৰ বহু শাৰীৰিক অসুস্থতাও আছিলে, এতিয়া ভগৱানৰ কৃপাত সুস্থ হৈ উঠিছে তেখেত। তো সেইকাৰণে ভাবোঁ যে বাঁহীটোক লৈ আমি এটা সপোন দেখিব পাৰোঁ বা সুন্দৰকৈ আমি অসম হওক বা ভাৰত হওক আমি ভালকৈ চলিব পাৰোঁ। কিন্তু তাৰ লগতে বাঁহীটোক এনেকুৱা নহয় যে বাঁহীটোৱেই কেৱল বজালেই নহ'ব, তাৰ লগত ভালকৈ শিকিব লাগিব, তাক কেনেকৈ ক'ত ব্যৱহাৰ কৰিলে ভাল লাগিব সেইটো আমি জানিব লাগিব। তাৰ কাৰণে আমাৰ ধৰক গুৰুৰ প্ৰয়োজন নিজৰ কাৰণে। আপুনি গুৰু, আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ গুৰু? মই যেতিয়া অসমত থাকিলোঁ, মই উচ্চতৰ মাধ্যমিক পৰীক্ষা দি মই কলকাতালৈকে গুচি গ'লোঁ আৰু তেতিয়ালৈকে মই শিকিছিলোঁ কিশোৰ ভৰালী ছাৰ, আমাৰ নলবাৰীৰে হয় তেখেতৰ তাত শিকিছোঁ। আৰু দীপক শৰ্মা খুৰাটো মোৰ আছে, তেখেতৰ ওচৰতো এনেধৰণে দুজনৰ ওচৰতেই মই দীপকৰ পৰা আপুনি কেনেকুৱা প্ৰেৰণা পায়? প্ৰেৰণা পাওঁ যে তেখেতে যিখিনি কাম নিজে ভাবে। আমাৰ ক্ষেত্ৰত এনেকুৱা থাকে যে সৰুতেও হওক বা যে মানুহজন যেতিয়া খুৰাই ধৰক আজিটো বয়সত আপোনাৰ যিহেতু নিজৰ খুৰা, তো তেখেতে কয় যে এইখিনি কাম মোৰ মানে কৰিব পৰা নাই বা এইখিনি মই নাপালোঁ কৰিবলৈ, তহঁতে সেইখিনি কৰ। যেনেকৈ তেখেতক এই মানে ৰিচেণ্টলি মিলিটাৰী মানে অনাৰেলিভাৱে তেখেতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে। আৰু তেতিয়া তাৰ আগত আমাক এইটো কথা কৈ আছিলে যে মই মানে মোৰ PhD কৰা নহ'ল, তো তই যিহেতু তাত আছ তই PhDটো কৰিবি। তেনেধৰণে বা বাঁহীৰ ক্ষেত্ৰত এই ৰাগটো এনেকৈ বজাবি, মই মোৰ তাত ইমান সময়ত শিকিব গৈছোঁ, তহঁতেতো ইমান আগতে গৈছ, তো তই আৰু ভালকৈ শিকিব পাৰিবি। এনেধৰণে বহুত কথাই হয়। তাৰ লগতে কোন নোটটো কেনেকৈ গ'লে, কি ৰাগৰ পৰা ক'ত আহিলে, কোনটো বলিউডত কিমানখিনি ভালকৈ বজালে, মানে কি গান বলিউডৰ বাঁহীত বজালে ভাল লাগিব, বহুত কথাই হয়। আৰু তাৰ লগতে কলকাতাত শিকি আছোঁ পণ্ডিত শক্তিপদ নাথ, তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আছোঁ, তেখেত অল ইণ্ডিয়া ৰেডিঅ'ৰ শিল্পীয়ে কৰি। আচলতে শৰ্মাদেৱৰ এটা কথা কি, বাঁহীত আচলতে বিৰহৰ যি সুৰ থাকে বা বিষাদ বেদনাৰ যিসমূহ সুৰ আছে, সেইসমূহ সুৰ কিন্তু বাঁহীত বেছি প্ৰাণ পায়, খুব বেছি। এই সময়ত যদি আমি এটা বিয়া গীত শুনিব বিচাৰোঁ নিশ্চয় ভাল লাগিব। নিশ্চয় হ'ব পাৰে, ঠিক আছে। আকৌ এটা আছে ধৰক আপোনাৰ এই হিচাপে যায় ধন্যবাদ শৰ্মা ডাঙৰীয়া, আপুনি বাঁহীত বিয়া গীতৰ
সুৰটো অতি সুন্দৰকৈ পৰিৱেশন কৰিলে। আপুনি বিহু মঞ্চত বাঁহী বাদন কৰে নে নাই? বাঁহী পৰিৱেশন কৰোঁ। বিগত সময়খিনি বা বিগত কেইবছৰ ধৰি অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ। তাৰ লগতে মই মূলতঃ জড়িত হৈ আছোঁ আমাৰ নলবাৰীৰে এটা লোক সাংস্কৃতিক গোষ্ঠী, এইটো হৈছে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠী, নলবাৰীৰ হয়। মূলতঃ সেই গোষ্ঠীৰ লগত জড়িত হৈ আছোঁ। আৰু গান্ধৰ্বৰ লগত আপুনি প্ৰগ্ৰাম কৰে? হয়, মূল বাহিৰ হিচাপে এইটো ৰূপত আছোঁ। আৰু প্ৰতিটো প্ৰগ্ৰামত থাকে নে? আপুনিতো কলকাতাত থাকে? কলকাতাত থাকোঁ। তো যেতিয়া মই মূলতঃ বিহুৰ সময়খিনি আৰু যেতিয়া ইয়াতে আহোঁ তেতিয়াই যদি অনুষ্ঠান সুযোগ সুবিধা হৈ কৰোঁ। বাকী সময়খিনিত এজন দাদা এজন আছে, তেখেতে চম্ভালে। আৰু কিছু মোৰ ব্যক্তিগত কাৰণত বা নিজৰ মত আৰু সেইটো কাৰণে মই কিছুমান মানে কি যিখিনি গায়ক গায়িকাৰ লগত সংগতটো কমকৈ কৰোঁ। তৰালী বাৰ লগত কৰিছোঁ কিছু সংগত, বা ৰূপম বৈয়াৰ লগত কৰিব ইচ্ছা আছে, বা শংকুৰাজ কোঁৱৰ, এনেধৰণে যিখিনি শিল্পী আৰু সেইখিনিৰ লগত কৰাৰ ইচ্ছা আছে। কিন্তু কিছু ক্ষেত্ৰত তাতে মূলতঃ মেইন কথাটো কৈ দিওঁ, যিহেতু কথাটো ওলাইছে সেইকাৰণে কৈ দিওঁ। এটা যিহেতু লোক সংস্কৃতিক গ্ৰুপ এটাই বা দল এটাই ধৰক এখন বিহু মঞ্চত 15-20 হাজাৰ বা 25 হাজাৰ টকা লয়। এইটো গ্ৰুপত মানুহ থাকিব, কিন্তু 20-15 জন এনেকুৱা মানুহ থাকে। যিহেতু মই আমাৰ গ্ৰুপটোৰ কথাই কওঁ, তেতিয়া আমি গম পাওঁ যে আমাৰ গ্ৰুপটো ধৰক 15-16 জন মানুহ আছে, আৰু পে'মেণ্ট ধৰক 20-25 হাজাৰ, 10 হাজাৰ, 15 হাজাৰ এনেকুৱা কৰা যায়। সেইটো গ্ৰুপৰ পৰা এটা যিটো পইচা লাভ কৰিম, সেইটো এটা মানসিকতা বা এটা সুখ থাকে নিজৰ। কিন্তু কিছুমান সময়ত দেখা যায় অসমৰ যিখিনি বিহুৰ সময়ত একাংশ গায়ক গায়িকা জনপ্ৰিয় হৈ যায়। তো সেই জনপ্ৰিয় হৈ যোৱাটোৰ তেখেতসকলৰ মাননীয় অত্যাধিক, কিন্তু বহুত মাননীয় অত্যাধিক। সেইটোৱে মানে মেইন কাৰণ যে তেখেতসকলৰ ইমান মাননি, কিন্তু যিখিনি বাদ্যযন্ত্ৰী নহ'লে কিন্তু তেওঁলোক চলিব নোৱাৰে, তেখেতসকলৰ কিন্তু মাননিটো 4-5 হাজাৰ টকা থাকি যায়, বা মেক্সিমাম 10 হাজাৰ টকা। আৰু এনেকুৱাও কিছুমান মানে গায়ক গায়িকাসকলৰ পৰা শুনিছোঁ, বা যেতিয়া বজাব কয় তেতিয়া গম পাওঁ, যেতিয়া মাননিটো কওঁ যে ইমান টকা লাগিব, তেতিয়া তেওঁলোকে কয় যে এই অমুকেই ইমান টকাত বজায়, আপুনি নতুনকৈ আহি ইমান টকাকৈ লাগিব। তো সেইটো আচলতে যিখিনি আমাতকৈ জ্যেষ্ঠ বাদ্যযন্ত্ৰী আছে, তেখেতসকলে যদি এটা একতা লৈ যদি এইটো কৰে, তেতিয়া কিন্তু এইটো সম্ভৱ। আৰু নহ'লে দেখা পোৱা যায় যে এজন কণ্ঠশিল্পীয়ে আপোনাৰ বিহু প্ৰগ্ৰেমটো কৰি তেওঁলোকে ডুবাই থাইলেণ্ডত ফুৰিব যাব পাৰে। আৰু যদি কিন্তু আমাৰ বাদ্যযন্ত্ৰীসকলে যদি এদিন তেওঁলোকৰ বেমাৰ হয়, মানে সেই যদি হস্পিটেলাইজ হ'ব লগা হয়, তেতিয়া তাৰে পিছতেই মানে তেখেতসকলে পইচা ধাৰত ল'ব লগা হয়। তো বাকীটো বছৰটো চলিবলৈ থাকিলে। তো সেই গোটেই কথাখিনি বিচাৰিলে যেন সকলো মানুহ, সকলো শিল্পী। কোনোবাখিনিত বৈষম্যমূলক আচৰণ কৰা হৈছে নেকি? বৈষম্যমূলক হয়, বাদ্যযন্ত্ৰীসকলৰ ক্ষেত্ৰত হৈ যায়। তেওঁলোকক বাদ্যযন্ত্ৰীসকলক সেনেকৈয়ে ভবা যায় যে হেণ্ডছ গায়কৰ পিছফালে বজাব, গুৰুত্বও কমকৈ দিয়া হয়। বিভিন্ন মঞ্চত দেখা পোৱা যায়, বিভিন্ন মঞ্চই দিয়েও, এনেকুৱা নহয় নিদিয়ে। কিন্তু সেই দায়িত্বটো কণ্ঠশিল্পীসকলৰ বা যিখিনি বিহু সাংস্কৃতিক কমিটি আছে আচলতে, তেওঁলোকৰ ভিতৰত এটা দায়িত্ব থাকিব লাগে যে ছিংগাৰখিনিক ইমান টকা দিম, আৰু বাদ্যযন্ত্ৰীসকলৰ মাজত ইমান টকা ৰাখিম। কাৰণ বাহিৰত কিন্তু এই বস্তু নাই। অসমৰ বাহিৰত হওক, মুম্বাইত হওক, পে'মেণ্ট ছিষ্টেমটো এনেকুৱা নহয়, মানে মাননি হয়। কেনেকুৱা বাহিৰৰ পে'মেণ্ট? বাহিৰত আপুনি যদি কলকাতাতে চাব যে কলকাতাৰ বিখ্যাত শিল্পী আপুনি যি নাচিকাতা, বা আপোনাৰ ইমন চক্ৰৱৰ্তী, কৌশালী বেনাৰ্জী, তেওঁলোক ইমান টকা শ্ব'য়ে নলয়। মানে যেতিয়া কেতিয়াবা লগালগি হয়, মোৰ সেই লগত লগালগি হোৱা নাই, নাচিকাতাৰ লগালগি হোৱা নাই, এনে কথা হৈছে, কিন্তু এনেধৰণৰ কথা হোৱা নাই। কিন্তু ইমন চক্ৰৱৰ্তীৰ লগত লগালগি হ'লে কয় যে কেতিয়াবা যে ইমান টকা অসমত দিয়ে এখন বিহু মঞ্চত, মানে গতিকেতো অসমত শ্ব' কৰাই ভাল এনেকুৱা। তো তাত মানে কি থাকে, পাৰ্চেণ্টেজ ৱাইজ থাকে। 60% যদি ছিংগাৰ ৰাখিব, 40% মানে বাদ্যযন্ত্ৰীসকলে থাকিব। তো এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ হিচাপে থাকে। আৰু বেণ্ড হিচাপে কাম কৰে আচলতে, মেইন এইটো কথা। বেণ্ড হিচাপে কাম কৰিলে প্ৰতিটো বেণ্ডত যদি 7জন মানুহ থাকে, 70,000 টকা হ'লে হয়তো 10,000 টকাকৈ পৰে। কিন্তু অকণমান এৰা ধৰা কৰি মানে এটা মানে গায়ক আৰু বাদ্যযন্ত্ৰীসকলৰ মাজত ইমান বেছি পে'মেণ্টৰ নাথাকে, মানে মজুৰি ডিফাৰেঞ্চ নাথাকে, ইমান বেছি পাৰ্থক্য নাথাকে। কিন্তু অসমত বহুত সমতাটো ৰক্ষা হয়, আৰু সমতাটো নিশ্চয় নিশ্চয়। আৰু সেইটো ক্ষেত্ৰত আপুনি অসমত সেইটো পৰিলক্ষিত নহয় আপোনাৰ? সেইটো কাৰণে অকণমান অসমৰ সেইটোৰ প্ৰতি বিহু ফাংচন কেইখন কৰিব মন যায় যদিও মানে কোনোবা এটা জেগাত আৰ্থিক অভাৱ ৰৈ যাওঁ, মানে আৰ্থিক অভাৱৰ কাৰণ সকলোৰে আৰ্থিক অভাৱ থাকিব। যদি গোটেই বছৰটো তেওঁলোকে আৰু মিউজিচিয়ানসকল যাব লাগিব আপোনাৰ মানে 2 ঘণ্টা আগত গোটেই ৰেডি কৰিলে, তাৰপিছত ছেটআপ ৰেডি কৰি চাউণ্ড চেক কৰি, আনকি গায়ক গায়িকাজনীৰ মানে মাইক্ৰফোনটোৱে টেষ্ট কৰি দিয়ে।
হা আৰু তাৰপিছত যেতিয়া আকৌ মিউজিচিয়ানসকলেও মানে গায়কজনী নামি ষ্টেজৰ পৰা ওলাই গুচি আহিলে পে'মেণ্ট পাতিবৰ পিছত আহিব পিছৰ কথা কিন্তু তেখেতসকলে গোটেই সামৰি আহি তাৰমানে আল্টিমেটলি 2 ঘণ্টাত তেওঁলোকৰ বেছি যায় 1 ঘণ্টা আগত 1 ঘণ্টা পিছত তো তাৰপিছতো যদি তেওঁলোকৰ হিচাপত অকণমান যদি পইচা আৰু কোনোবাই হয়তো পিছত নিদিয়েও বহুত দিন থাকি যায় আৰু তেওঁলোকৰ প্ৰতিজন মিউজিচিয়ানৰ প্ৰতিজন বাদ্য শিল্পীৰে একোখন ঘৰ থাকিব তো সেই হিচাপে চালে কাৰণ বাদ্যশিল্পী যিমান দেখাব সিমান ল'ৰা মানুহ দেখাব পুৰুষ মানুহ দেখা পোৱা যায় আৰু গায়ক মানে মেইন ছিংগাৰজন কিন্তু মহিলা ফিমেলো হ'ব পাৰে আৰু ল'ৰাও থাকে গতিকে সেই ক্ষেত্ৰত চাব গ'লে বাদ্যযন্ত্ৰীসকলক অকণমান মজুৰিৰ ক্ষেত্ৰত মানে যিটো পাৰিশ্ৰমিক দিয়ে পাৰিশ্ৰমিকটোৰ ক্ষেত্ৰত গোটেই অসমৰ মানে মিউজিচিয়ান সন্থাই বা যিটো মিউজিচিয়ান আছে আপোনাৰ সেই আছে আপোনাৰ কি সংগঠন এছ'চিয়েশ্যন যিখিনি আছে সেই এছ'চিয়েশ্যনখিনি অলপ ভবাত দৰকাৰ ভাবোঁ মই ঠিক আছে এইবাৰ আপোনাৰ নিজৰ পচন্দৰ মতে সুৰ এটা শুনাব পাৰে ঠিক যিহেতু আমি কৈছোঁৱে ভিন্নৰঙী অসম ভিন্ন সাংস্কৃতিক সেই লগত জড়িত গতিকে আমি অকণমান সকলো জাতি জনজাতিকে সন্মান কৰি অকণ তেওঁলোকৰ এই বজাইছোঁ সংগীতসমূহ বজাইছোঁ সঁচাকৈ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যি সুকীয়া নিজাববীয়া কৃষ্টি সংস্কৃতি আছে আটাইবোৰেই চহকী আৰু এই যি জাতীয় কৃষ্টি সকলোৰে বিভিন্ন জাতি জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি যিসমূহ গীত আপুনি অতি সুন্দৰকৈ পৰিৱেশন কৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইতিমধ্যে সময়ো শেষ হৈ আহিছে আমি অনুষ্ঠান সামৰিব লাগিব তাৰ পূৰ্বে আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ আনুষ্ঠানিক শিক্ষা হৈছে নে নাই কলকাতাত হৈছে মোৰ
গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ্ছ ডিগ্ৰী মোৰ বাহিৰত শেষ হৈছে। হোৱাৰ পিছত এতিয়া বৰ্তমান বাহিৰটোৰ ওপৰতে নেট বা PhDৰ কিছু ক্ষেত্ৰত কলকাতাতেই চেষ্টা কৰি আছোঁ। ধৰক আপোনাৰ যদি আনুষ্ঠানিক শিক্ষা কলকাতাত সমাপ্ত হয়, আপুনি অসমলৈ আহিবনে কলকাতাতে কাম কৰাৰ ইচ্ছা আছে বেছি? আহিম, অসমত আহি নিজৰ ঠাইখনক নিজে যিটো ফিল্ডত শিকি আছোঁ, শিকিব আছে বহুত, যথেষ্ট শিকিব, হয়তো কিছু বছৰ থাকিম কলকাতা বা বাহিৰৰ কিছু অঞ্চলত থাকিম, কিন্তু তাৰ পৰা শিকি শেষত আহি নিজৰ জেগাটোত কিবা এটা কৰাৰ ইচ্ছা আছে। সেইটো চাওঁ কিমানখিনি সম্ভৱ হৈ উঠে, মানুহৰ সকলোৰে সহায় সহযোগিতা লাগিব আৰু সেইটোলৈকে বাট চাওঁ। ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আপোনাৰ? ভৱিষ্যত পৰিকল্পনা ক'ব গ'লে সংগীত ক্ষেত্ৰখনতেই থকাৰ ইচ্ছা, আৰু সেইটো চাওঁ কিমান, লাকৰ ওপৰত ডিপেণ্ড কৰিব বহুত কথা। এতিয়া কিবা প্ৰজেক্টত কাম কৰি আছে, প্ৰজেক্টৰ ওপৰত? তাৰে বেংগলৰে কিছু বেণ্ড আছে নেকি? হয়, মই এই যোৱা বছৰ এটা বেণ্ডৰ আৰম্ভণি কৰিলোঁ, আৰু সেই বেণ্ডটোৰে এইবাৰো শ্ব' আছে, এইটো ইনষ্ট্ৰুমেণ্টেল বেণ্ড এইটো, আৰু সেই বেণ্ডটোৰে এইবাৰো দুৰ্গা পূজাত শ্ব' আছে। এনেধৰণে ৰাগা নামৰ আমি এটা বেণ্ড কৰিলোঁ, ৰাগা। তাৰপিছত আৰু বাকী কলকাতাৰ বিভিন্ন নাটকৰ লগত বজাইছিলোঁ। কলকাতাৰ নাটকখনত, নাট্য জগতখনত আচলতে কি হয়, তাত আমাৰ যিটো থিয়েটাৰ, যিটো ভ্ৰাম্যমান থিয়েটাৰটো বোধহয় এছিয়া মহাদেশৰ ভিতৰতে কেৱল অসমত আছে, মানে বাকী ক'তোৱেই নাই। নাথাকিলে কলকাতাত যিবোৰ থিয়েটাৰ হয়, নাটক হয়, সেইবোৰ হৈছে আপোনাৰ একাংকিকা নাট, মানে 1 ষ্টেজ ড্ৰামা হয়, 2 ষ্টেজ নাথাকিলে সেই নাটকবোৰৰ মিউজিকটো লাইভ মিউজিক হয়, আৰু সেই মিউজিকবোৰতো জড়িত হৈ আছোঁ কিছু মানে বেকগ্ৰাউণ্ড মিউজিকৰ কামত, বা কিছু এই ডকুমেণ্টাৰী ফিল্ম লাইনৰ কামত, সেনেকৈয়ে থাকিব ইচ্ছা আৰু কামটো। পিছত চাওঁ বাকী যদি কিবা সুবিধা হয় হয়তো কৰিব লাগিব, যাতে এনেকুৱা সুবিধা বিচাৰোঁ যিটো সুবিধাত কোনোদিনে যাতে বাঁহীটোক কম্প্ৰমাইজ কৰিব লগা নহয়, বাঁহীটো যাতে এৰিব লগা নহয়, সেইটো বিচাৰোঁ। ঠিক আছে, শেষত আমি জাতীয় সংগীত। নিশ্চয়। ইমান সময় আমাৰ মাজত উপস্থিত থাকি হৃদয়জিৎ শৰ্মা ডাঙৰীয়াই বাঁহীত বিভিন্ন গীতৰ সুৰ তুলি আমাৰ আপ্লুত কৰিলে। তেখেতৰ এই সংগীতৰ যাত্ৰা বিশ্বমুখী যাত্ৰা হওক, আমি তাকেই কামনা কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু লগতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।